ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব খাউণ্ডে দিল্লীত শুকুৰবাৰে নিশা কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰিছে জয়ন্ত খাউণ্ডে আৰু ইতিমধ্যে কংগ্ৰেছ নেতৃত্বৰ ৰুদ্ধতাৰ বৈঠক জয়ন্ত খাউণ্ডৰ মীৰা বৰঠাকুৰৰ বাসগৃহত ৰুদ্ধতাৰ বৈঠক ৰঙানদী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা জয়ন্ত খাউণ্ড বৈঠকত উপস্থিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব পুনৰবাৰ জনাইছো 9 মাৰ্চত কংগ্ৰেছত যোগদান কৰিব জয়ন্ত খাউণ্ডে কালিৰ দিনটোত অগপৰ পৰা পদত্যাগ কৰিছিল জয়ন্ত খাউণ্ডে আমি জনাইছো যে শুকুৰবাৰৰ দিনটোত অগপৰ পৰা পদত্যাগ কৰিছিল জয়ন্ত খাউণ্ডে ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল জয়ন্ত খাউণ্ডে আগতীয়া ইংগিত লাভ কৰিছিল যে ৰঙানদী সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে সেই স্পষ্ট ইংগিত পোৱাৰ পিছতে তেওঁ দল ত্যাগ কৰিছিল দল ত্যাগ কৰি সাংবাদিকৰ আগত তেওঁ মন্তব্য কৰিছিল যে বহু বছৰ ধৰি অগপ দলৰ বাবে মই নিষ্ঠা সহকাৰে কাম কৰিলো কিন্তু এই দলটোৰ বাবে ভাল কাম কৰি লাভ নাই গতিকে পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত সিদ্ধান্ত ল'ম বুলি তেওঁ মন্তব্য কৰিছিল কিছু সময়ৰ পিছতে আমি খুব ভালৰ দৃশ্যপটত দেখুৱাইছো দিছপুৰৰ প্ৰাৰ্থী আগন্তুক বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দিছপুৰৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ বাসগৃহত তেওঁ গৈ উপস্থিত হয় বাসগৃহতে তেওঁ এখন বৈঠকত মিলিত হয় সেই বৈঠকখনত উপস্থিত আছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ সন্মুখতে গৌৰৱ গগৈৰ লগত তেওঁ সেই বৈঠকত মিলিত হয় গতিকে সেই বৈঠকখনত কি আলোচনা হয় সেয়া আমি নকলেও সহজে অনুমেয় স্পষ্ট ইংগিত ইতিমধ্যে প্ৰকাশ পাইছে গতিকে আমি পুনৰবাৰ জনাইছো যে কংগ্ৰেছত যোগদান কৰিব জয়ন্ত খাউণ্ডে শেহতীয়া আপডেট ৰাজ্যৰ ৰাজনীতিৰ এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আমি ফোন লাইনত যাব বিচাৰিছো আমাৰ সৈতে নিউজ ডেস্কত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ শইকীয়া উপস্থিত আছে ভাস্কৰ শইকীয়া আমাক জনাব সবিশেষ তথ্য ভাস্কৰ শইকীয়া পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো শেহতীয়াকৈ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি উলট পালট কৰি দিয়া কেইবাটাও খবৰ কিছুদিন পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন এপিচিচিৰ সভাপতি ভূপেন বৰা এগৰাকী সক্ৰিয় নেতাই পদত্যাগ কৰি বিজেপিত যোগদান কৰিছিল তাৰে যেন প্ৰত্যুত্তৰ এয়া আমি জনাইছো যে কংগ্ৰেছৰ এক প্ৰকাৰ অগপৰ এগৰাকী সক্ৰিয় নেতা জয়ন্ত খাউণ্ডে কালিৰ দিনটোত দল ত্যাগ কৰি 9 মাৰ্চত কংগ্ৰেছত যোগদান কৰিব গতিকে ৰাজনীতি উলট পালট ৰাজ্যৰ ৰাজনীতিত এতিয়া এক তেনে পৰিৱেশৰ সৃষ্টি হৈছে আমি শেহতীয়া তথ্যখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো ভাস্কৰ শইকীয়া নিশ্চিতভাৱে মোৰ গোটেই বিষয়টো এতিয়া নিৰ্বাচন প্ৰায় সমাগতৰ নিৰ্বাচন অহাৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ ঘটনাৱলী তেনেই স্বাভাৱিক এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল জয়ন্ত খাউণ্ডৰ দৰে এগৰাকী জ্যেষ্ঠ অগপ নেতাই কিয় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ'ল এই গোটেই বিষয়টোৱে এতিয়া ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰ তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে আৰু অগপৰ শিবিৰত যে এক তীব্ৰ চুনামীৰ সৃষ্টি কৰিছে সেই কথাবোৰ আচলতে লাহে লাহে স্পষ্ট হৈ পৰিছে কিয়নো গোটেই কাহিনীটো যদি আমি চাওঁ তেতিয়াহ'লে সিদিনা অতুল বৰাৰ বাসগৃহত দিছপুৰৰ যি চৰকাৰী বাসগৃহত হোৱা সেই বৈঠকখনলৈ আমি মন কৰিব লাগিব যিখন বৈঠকত বিজেপিয়ে ইতিমধ্যেই যিসমূহ আসন বুজাবুজি সেই আসন বুজাবুজিৰ কথা ইতিমধ্যে অগপ নেতৃত্ব অৰ্থাৎ কেশৱ মহন্ত কাৰ্যকৰী সভাপতি আৰু সভাপতি অতুল বৰাক স্পষ্টভাৱে কৈছিল যে আপোনালোকক এইকেইখন আসন আমি দিব পাৰো আৰু সেই গোটেই কথাখিনি যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তেওঁলোকক গোটাই শীৰ্ষ নেতৃত্ব অগপৰ শীৰ্ষ নেতৃত্বই সেই বৈঠকখনত উল্লেখ কৰিছে আৰু তাৰ পাছতেই বহু কেইগৰাকী জ্যেষ্ঠ নেতা যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল 26ৰ নিৰ্বাচনৰ বাবে বহুকেইটা অগপৰ দুৰ্গ বহুকেইটা অগপ জয়ী হৈ আহিব পৰা সম্ভাৱনাময় সমষ্টিৰ পৰা এক প্ৰকাৰ বঞ্চিত হোৱা বুলি আমি এনেধৰণৰ কাৰ্যকলাপৰ পৰা সৰতে অনুমান কৰিব পাৰো এতিয়া জয়ন্ত খাউণ্ডৰ কথাটো হ'ল জয়ন্ত খাউণ্ড প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিলে ৰঙানদী সমষ্টিৰ পৰা তেওঁ যথেষ্ট পৰিমাণে তেওঁ দাবীদাৰ আছিলে ৰঙানদী সমষ্টিত তেওঁ ইতিমধ্যে নিজৰ স্থিতিৰ বাবে তেওঁ নিজৰ ৰাজনৈতিক কুচকাৱাজ তেওঁ ইতিমধ্যে আৰম্ভ কৰিছিল আৰু তাৰ পাছত জয়ন্ত খাউণ্ডৰ দৰে নেতাক যেহেতু টিকটৰ পৰা বঞ্চিত কৰা হ'ল তাৰ পাছতে তেওঁ এনেধৰণৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে জয়ন্ত খাউণ্ডৰ অগপ ত্যাগ এই গোটেই দলটোৰ বাবে খুব এটা ডাঙৰ ক্ষতি আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গতিকে এটা কথা খুব লক্ষণীয় হৈছে এতিয়া জয়ন্ত খাউণ্ডে কংগ্ৰেছলৈ যাব 9 মাৰ্চত ইতিমধ্যে সেইখনৰ ওপৰত আমি ব্ৰেকিং ইতিমধ্যে আমি উল্লেখ কৰিছো আমি আসাম টকছৰ দৰ্শকসকলক জনাইছো যে 9 মাৰ্চত জয়ন্ত খাউণ্ডে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰাৰ যুঁজা আৰম্ভ হৈছে কালি নিশাৰ ভাগৰ মীৰা বৰঠাকুৰৰ বাসভৱনত অনুষ্ঠিত হোৱা যিখন হাই ভল্টেজ যিখন বৈঠক এই বৈঠকতে ইতিমধ্যে সকলোবোৰ সিদ্ধান্ত হৈ গৈছে প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীৰ উপস্থিতিত অৰ্থাৎ কংগ্ৰেছৰ কেন্দ্ৰীয় যিসমূহ শীৰ্ষ নেতৃত্ব সেই শীৰ্ষ নেতৃত্বৰ উপস্থিতিত ধুলে ডগৰে
জয়ন্ত খাউণ্ডে কংগ্ৰেছত যোগদান কৰিব ভাস্কৰ শইকীয়া হয় ভাস্কৰ শইকীয়া আমি সামগ্ৰিক তথ্যখিনি আপুনি জনাইছে যদি আমি আৰু এটা বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ শেহতীয়াকৈ আসন কেন্দ্ৰিক বুজাপৰাৰ যিখন আলোচনা সেই আলোচনাৰ পিছতে এতিয়া এক প্ৰকাৰৰ দেখিবলৈ পোৱা গৈছে যে বিদ্ৰোহৰ উকমুকনি অগপ দলটোৰ ভিতৰ চৰাত কেৱল জয়ন্ত খাউণ্ডে নহয় অসন্তুষ্টি ব্যক্ত কৰিছে কেইবাগৰাকীও শীৰ্ষ নেতাই যদি আমি চাওঁ যে একাংশ স্থানত অগপৰ দুৰ্গ আছিল সেয়া দেৰগাঁও সমষ্টি গুৱাহাটী চেণ্ট্ৰেল সমষ্টি গতিকে এনেসমূহ সমষ্টিত এক প্ৰকাৰৰ দুৰ্গ আছিল বিশেষকৈ তেজপুৰ যি সদৰ সমষ্টি গতিকে এনেসমূহ সমষ্টিৰ যিসমূহ শীৰ্ষ নেতা এক প্ৰকাৰৰ আমি জনাই ভৱেন ভৰালীৰ নামেই যদি কওঁ আমি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নামেই যদি কওঁ আমি যদি কওঁ পৃথ্বীৰাজ ৰাভাৰ নাম কোনো সন্তুষ্ট নহয় গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে যে আৰু একাংশ নেতাই হয়তো পদত্যাগ কৰিব পাৰে দলটোৰ পৰা যিহেতু তেওঁলোক সন্তুষ্ট নহয় তেওঁলোকে আসনসমূহ এৰি দিব বিচৰা নাই বিজেপিক গতিকে অকলেই জানো বিজেপিৰ সৈতে মিত্ৰতা কৰি আগবাঢ়ি যাব পাৰিব অতুল বৰা অৰ্থাৎ আমি ভাবিব পাৰোঁ নেকি যে হাতক হাঁহোতে হাঁহোতে হাতীৰ অৱস্থাও এতিয়া একেই তথৈবচ হৈছেগৈ বুলি আমি ভাবিব পৰা যায় নেকি ভাস্কৰ শইকীয়া যেহেতু আপুনি প্ৰশ্নটো ইতিমধ্যে উত্থাপন কৰিছে তেতিয়াহ'লে এইকেইটা কৈ থোৱাটো প্ৰণিধানযোগ্য হ'ব যে বহু শীৰ্ষ নেতৃত্বই শীঘ্ৰেই অগপ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গোটেই প্ৰেক্ষাপটটো যদি আমি অধ্যয়ন কৰি চাওঁ গোটেই প্ৰেক্ষাপটটো যদি আমি আলোকপাত কৰি চাওঁ তেতিয়াহ'লে ইয়াৰ সম্ভাৱনা অধিক আৰু ইতিমধ্যে সেই সন্দৰ্ভত আমালৈ খবৰ আহিছে যে বহু শীৰ্ষ নেতৃত্বই অগপ ত্যাগ কৰাৰ যথেষ্ট পৰিমাণে সম্ভাৱনা আছে যিহেতু আপুনি দেৰগাঁও সমষ্টিৰ কথা উল্লেখ কৰিলে ভৱেন ভৰালী গণভিত্তিক কিছু পৰিমাণে দেৰগাঁও সমষ্টিত কমিছে যদিও এই সমষ্টিটো বিশেষ সমষ্টিটো অগপৰ দুৰ্গ হিচাপে খ্যাত আছিলে বহুকেইটা বছৰ ধৰি ভৱেন ভৰালীৰ অধীনত আছিলে সেই সমষ্টিটো কিন্তু এইবাৰ সেই সমষ্টিটো আমালৈ খবৰ অহা অনুসৰি বিস্মিতা গগৈক অৰ্থাৎ বিজেপিয়ে বিস্মিতা গগৈক প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে লগে লগে আন কেতবোৰ সমষ্টিৰ কথা আমি উল্লেখ কৰিব পাৰোঁ ৰমেন্দ্ৰ নাৰায়ণ কলিতা এগৰাকী জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা এবাৰ বাদ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে দ্বিতীয়তে আমি বহমপুৰ সমষ্টিৰ কথা যদি কওঁ 85 চনৰ পৰা ইয়াৰ আগলৈকে অৰ্থাৎ 21 চনলৈকে বহমপুৰ সমষ্টিটো সম্পূৰ্ণ অগপৰ হাতত আছিল অৰ্থাৎ প্ৰফুল্ল মহন্ত তাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তেওঁ তাৰ বিধায়ক আছিলে তাৰ পাছত যোৱাটো নিৰ্বাচন 21 নিৰ্বাচনত সেই সমষ্টিটো বিশেষ কাৰণবশতঃ অগপই বিজেপিক প্ৰদান কৰিলে অৰ্থাৎ জিতু গোস্বামীয়ে সেই সমষ্টিটো ইতিমধ্যে কৰায়ত্ব কৰিলে বা সেই সমষ্টিটো তেওঁ নিজৰ অধীনলৈ আনিলে তাৰ পাছত এইবাৰ অগপই সেই সমষ্টিটোৰ তেওঁলোকে নিজৰ দুৰ্গ আছিল বুলি তেওঁলোকৰ জন্মস্বত্ব অধিকাৰ বুলি তেওঁলোকে বহু পৰিমাণে দাবী উত্থাপন কৰিছে কিন্তু সেই সমষ্টিটো ইতিমধ্যে বিজেপিৰ হাতলৈ গুচি গ'ল কেৱল বহমপুৰ সমষ্টিয়ে নহয় এনেধৰণৰ বহুকেইটা সমষ্টি পৃথ্বীৰাজ ৰাভাৰ কথা ইতিমধ্যে আপুনি উল্লেখ কৰিলে বৰ্তমানৰ বিধায়ক তেজপুৰ সমষ্টি আৰু সমান্তৰালভাৱে পৃথ্বীৰাজ ৰাভা হৈছে এগৰাকী জ্যেষ্ঠ অগপ নেতা গতিকে পৃথ্বীৰাজ ৰাভাৰ পৰা এবাৰ সমষ্টি যোৱাৰ পূৰ্ণ সম্ভাৱনা গতিকে এনেধৰণৰ বহুকেইটা সমষ্টি অগপৰ হাতৰ পৰা ইতিমধ্যে গুচি গৈছে বহুকেইটা যাক দুৰ্গ বুলি কোৱা হয় অগপৰ যাক দুৰ্গ বুলি কোৱা হয় সেই দুৰ্গ ইতিমধ্যে অগপৰ হাতৰ পৰা গুচি গৈছে গোটেই বিষয়টো ভাস্কৰ হয় আমি বিদায় লোৱাৰ সময় আহি পৰিছে কিন্তু বিদায় লোৱাৰ পূৰ্বে আপোনাৰ পৰা শেষত আৰু এটা প্ৰসংগ জানিব বিচাৰিছোঁ খুব সংক্ষেপে সততে ৰাজনীতিত এটা বিষয় চৰ্চিত হৈ পৰে যে দলীয় যিসমূহ নীতি আদৰ্শ সেই নীতি আদৰ্শসমূহৰ উপৰিও একাংশ লোকে কেৱল ক্ষমতাৰ লোভত দলৰ হকে কাম কৰি থাকে প্ৰতিটো দলৰ প্ৰতি এই প্ৰতি অভিযোগ অহা পৰিলক্ষিত হয় গতিকে নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থিত্ব লাভ নকৰাৰ বাবেই দলীয় নীতি আদৰ্শ সকলো জলাঞ্জলি দি বা এটা দল ত্যাগ কৰি সম্পূৰ্ণ বিপৰীত নীতি আদৰ্শৰ এটা দলত যোগদান কৰাই কি ইংগিত সূচায় প্ৰকৃততে ৰাইজৰ মাজত সততে চলি থকা এই যিসমূহ আচলতে প্ৰসংগ যে ক্ষমতাৰ লোভত বা এক প্ৰকাৰ গাদীৰ লোভত ক্ষমতাৰ লোভতহে একাংশই ৰাজনীতি কৰি থাকে প্ৰকৃততে এই প্ৰসংগবিলাক সত্য নেকি ভাস্কৰ শইকীয়া আচলতে এটা কথা উল্লেখ কৰিবলৈ তেওঁলোকে দল ত্যাগ কৰি অন্য এটা দলত যোগদান কৰিছে সেইটো তেওঁলোকৰ একান্ত ব্যক্তিগত বিষয় এতিয়া আপুনি যদি দৰ্শনৰ কথা উল্লেখ কৰে আপুনি যদি আদৰ্শৰ কথা উল্লেখ কৰে ৰাজনৈতিক আদৰ্শৰ কথা উল্লেখ কৰে তেতিয়াহ'লে সেই বিষয়টো অত্যন্ত পৃথক হ'ব কিন্তু আমি ভাবোঁ যে এই সময়খিনিত এনেধৰণৰ বিষয়বোৰ আলোচনা কৰাটো বিশেষভাৱে প্ৰণিধানযোগ্য নহয় কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে আটাইতকৈ লক্ষণীয় কথাটো হৈছে যে অগপ দলটো যিটো আঞ্চলিকতাবাদৰ তেওঁলোকে ধ্বজাবাহী বুলি কয় সেই আঞ্চলিকতাবাদৰ ধ্বজাবাহী দলটো এতিয়া কোনটো দিশে গৈ আছে বা তেওঁলোকৰ দুগৰাকী বা তিনিগৰাকীকৈ শীৰ্ষ নেতৃত্বৰ তেওঁলোকৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ তৃণমূলৰ কৰ্মীৰ মাজত বিক্ষোভৰ সৃষ্টি কৰিছে এই গোটেই বিষয়বোৰহে আচলতে আলোচনাৰ বিষয় মৰি নিশ্চিতভাৱে ভাস্কৰ আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে কেৱল কংগ্ৰেছেই নহয় এনেধৰণৰ আচলতে দেখিবলৈ পোৱা গৈছে বিৰোধী মিত্ৰজোঁটত যি আউল লাগিছে সেই বিৰোধী মিত্ৰজোঁটৰ আউলেই নহয় এতিয়া বিজেপি মিত্ৰজোঁটৰ মাজতো আউল লগা পৰিলক্ষিত হৈছে গতিকে নিৰ্বাচনৰ পূৰ্বে আসনৰ ক্ষেত্ৰত
ক্ষেত্ৰত যি আউল সেই আউলে কিন্তু পৰৱৰ্তী সময়ছোৱাত নিৰ্বাচনত যে প্ৰভাৱ পেলাব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ভাস্কৰ, আপুনি সামগ্ৰিক তথ্যখিনি জনালে। এই মুহূৰ্তত ধন্যবাদ জনাই আপোনাৰ পৰা বিদায় লৈছোঁ।